৭০জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন। অহা ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব দিল্লী বিধানসভাৰ নিৰ্বাচন। সুচাৰুৰূপে নিৰ্বাচন সমাপ্ত কৰিবলৈ ইতিমধ্যে নিৰ্বাচন আয়োগে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। সমান্তৰালভাৱে ভোটদানৰ দিনটোতে যাতে ভোটদাতাই কোনো ধৰণৰ অসুবিধা নাপায় তাৰ বাবে দিল্লী মেট্ৰ'য়ে বিশেষ ৰেলৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ভোটগ্ৰহণৰ দিনটোত দিল্লীৰ সকলোবোৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। ইতিমধ্যে বিগত কেইবাদিনো ধৰি দিল্লীত বিজেপিৰ শীৰ্ষ নেতৃত্বই বাহৰ পাতি জোৰদাৰ প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে। দেওবাৰৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি প্ৰায় সংখ্যক হাই প্ৰফাইল বিজেপি নেতাই প্ৰচাৰ চলাই থকাৰ বিপৰীতে কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে প্ৰচাৰ চলায়। আনহাতে আপেও পুনৰবাৰ শাসনৰ বাঘজৰি দখল কৰিবৰ বাবে যৎপৰোনাস্তি চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। আপৰ বাঘা নেতাই এতিয়া প্ৰচাৰ অভিযানত নামিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকে ধৰি ভগৱত সিং মানৰ পৰা একেবাৰে আতিচিলৈকে সকলোৱে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে দিল্লীৰ প্ৰান্তে প্ৰান্তে। এতিয়া দিল্লীৰ জনতাই কাৰ পক্ষত ৰায় দিয়ে সেয়া অত্যন্ত লক্ষণীয় হ'ব ভোটগ্ৰহণৰ দিনটোত, কাৰণ ভোটগ্ৰহণৰ প্ৰাক মুহূৰ্তত সকলোৱে নিজৰ সৰ্বশক্তিৰ প্ৰয়োগেৰে ৰাইজৰ মন জয় কৰাৰ চেষ্টা কৰিছে। এতিয়া সেই ৰাজনৈতিক দলসমূহৰ যিবোৰ আশ্বাস, সেই আশ্বাসক ৰাইজে কিমান বিশ্বাসত লৈ ভোটাধিকাৰ সাব্যস্ত কৰে, কাৰ পক্ষত ভোটাধিকাৰ সাব্যস্ত কৰে সেয়া অতি লক্ষণীয় বিষয় হৈ পৰিছে বৰ্তমানৰ এই সময়ছোৱাত। আমি সবিশেষ জানিবৰ বাবে এই মুহূৰ্তত আমাৰ নতুন দিল্লীৰ সাংবাদিক প্ৰাঞ্জল প্ৰতিম দাসৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ। প্ৰাঞ্জল প্ৰতিম দাস, আজি যিহেতু নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীৰ অন্তিমটো দিন, শাসক পক্ষ বিৰোধী পক্ষ তাৰ সমান্তৰালকৈ কংগ্ৰেছ সকলোবোৰ নামি পৰিছে ৰণত, সকলোৱে ৰাইজৰ মন জয় কৰাৰ চেষ্টা কৰিছে। মই গোটেই নিৰ্বাচনী যিটো প্ৰচাৰ চলিছে বা নিৰ্বাচনী যিটো প্ৰেক্ষাপট দিল্লীৰ, সেই বিষয়টো সন্দৰ্ভত জানিব বিচাৰিম। ৰাজদীপ, খুব আকৰ্ষণীয় হৈ পৰিছে দিল্লীৰ নিৰ্বাচন আৰু ৭০জনীয়া যিহেতু যি দিল্লী নিৰ্বাচনৰ আমি যদি চাওঁ ৭০খন আসন আছে আৰু কোনে এবাৰ সেই খাই মাৰিব তাকে লৈ ব্যাপক চৰ্চা আৰু আলোচনা এই মুহূৰ্তত দিল্লীৰ ৰাজনৈতিক অলিয়ে গলিয়ে এই বিষয়টো চৰ্চা চলি আছে। মূলতে কওঁ যে আজিৰ দিনটো যিহেতু অন্তিমটো দিন প্ৰচাৰৰ কাৰণে আটাইকেইটা দলেই মূলতঃ দিল্লীত এইবাৰ নিৰ্বাচনী যুঁজ খুব আকৰ্ষণীয় হৈ পৰিছে। আম আদমি পাৰ্টি তেওঁলোকৰ যি বিজয়ৰ অশ্বমেধ, সেই অশ্বমেধৰ ধাৰাবাহিকতা ৰাখিব পাৰিব নাই সেয়া তেওঁলোকৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান। বিজেপিয়ে এইবাৰ খুব প্লেনিং কৰি খুব পৰিকল্পিতভাৱে তেওঁলোকৰ যি কেম্পেইন ষ্ট্ৰেটেজি সেইটো তেওঁলোকে কৰিছে আৰু একেবাৰে সকলো ব্যক্তিকে যাতে তেওঁলোকে বিজেপিক শাসনলৈ উভতাই আনিব পাৰে তাৰ কাৰণে যাতে তেওঁলোকৰ যিখিনি বিষয় আছে সেইখিনি জনাব পাৰে তাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। তৃতীয়তে কংগ্ৰেছে এইবাৰ আম আদমি পাৰ্টি আৰু কংগ্ৰেছৰ মাজত যুঁজ হোৱা দেখিবলৈ পোৱা গৈছে দিল্লীৰ নিৰ্বাচনটো যদি আমি চাওঁ তেনেহ'লে, কাৰণ কংগ্ৰেছে বিজেপিতকৈ বেছি এইবাৰ আক্ৰমণ কৰিছে দিল্লীত। যিহেতু আপৰ চৰকাৰ আছে গতিকে আপৰ বিৰুদ্ধে কংগ্ৰেছে তীব্ৰ প্ৰচাৰ কৰিছে আৰু ই ভৱিষ্যতে ইণ্ডিয়া ব্লকৰ যি ৰাজনীতি সেয়া কেনি লৈ যায় সেয়াও এই দিল্লী নিৰ্বাচনৰ ওপৰতে হয়তো নিৰ্ভৰ কৰিছে। ৰাজদীপ, থোৰতে ক'বলৈ গ'লে আজিৰ দিনটো যিহেতু অন্তিমটো দিন গতিকে লক্ষণীয় যে আজিৰ দিনটোত সকলোবোৰ আটাইকেইটা ৰাজনৈতিক দলেই তেওঁলোকৰ যি শীৰ্ষ নেতা আছে সকলোবোৰ আহি দিল্লীত বৰ্তমান উপস্থিত হৈছে আৰু আজিৰ দিনটোত তেওঁলোকে যি প্ৰচাৰ অভিযান সেয়া সম্পূৰ্ণৰূপে আৰু বেছি জোৰদাৰ কৰি তুলিছে। সকলো ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে। আম আদমি পাৰ্টিৰ যিটো মডেল আছিলে সেই মডেলটোক লৈ তেওঁলোকে ভোটাৰ ৰাইজৰ ওচৰলৈ গৈছে। যিহেতু আপৰ কাৰণে যথেষ্ট প্ৰত্যাহ্বান আছে, যথেষ্ট প্ৰতিষ্ঠান বিৰোধী ঢৌ আম আদমি পাৰ্টিৰ চৰকাৰৰ বিৰুদ্ধে এইবাৰ দিল্লীত আছে, যাৰ সুযোগ বিজেপিয়ে কিমান দূৰ ল'ব পাৰে সেয়া লক্ষণীয় হ'ব। আম আদমি পাৰ্টিৰ হৈ আমি যদি চাওঁ এটা কথা তেওঁলোকে সমস্যাত পৰিছে। আম আদমি পাৰ্টিৰ যিসকল ষ্টাৰ কেম্পেইনাৰ অৰবিন্দ কেজৰিৱাল, আতিশী, সোমনাথ ভাৰতী, মনীষ সিসোদিয়া, সত্যেন্দ্ৰ সিং জৈন এই সকলোবোৰ কিন্তু একোজন দিল্লী নিৰ্বাচনৰ প্ৰাৰ্থী। গতিকে এই গোটেই সমগ্ৰ দিল্লীত তেওঁলোকৰ যি প্ৰচাৰ অভিযান চলোৱাৰ লগতে তেওঁলোকে নিজৰ সমষ্টিত নিজে এজন প্ৰাৰ্থী হিচাপেও প্ৰচাৰ চলাই থাকিবলগীয়া হৈছে। গতিকে প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰণে এইটো ডিছএডভান্টেজ কিছু পৰিমাণে দিল্লীত পৰিলক্ষিত হৈছে। কিন্তু বিজেপিৰ ক্ষেত্ৰত এই এডভান্টেজ এইটো আছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আটাইবোৰ বিজেপি শাসিত যিবোৰ ৰাজ্য আছে তাৰ সকলোবোৰ মুখ্যমন্ত্ৰী, বিজেপিৰ সকলোবোৰ সাংসদ, যিহেতু বাজেট অধিৱেশন চলি আছে, সকলো দিল্লীত আছে, সকলোবোৰ কেন্দ্ৰীয় মন্ত্ৰী তেওঁলোকে
এই যি নিৰ্বাচন তাত কেম্পেইনত তেওঁলোক নামি পৰিছে আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ যে বিগত 2-3টা দিন ধৰি NDA অৰ্থাৎ NDA যিসমূহ মিত্ৰ দল আছে তাৰ সকলোবোৰ নেতা আঞ্চলিক দলৰ নেতাসমূহ তেওঁলোকেও দিল্লী নিৰ্বাচনত এক ডিজাইন পলিচি লৈ পেলাই জঁপিয়াই পৰিছে সেইটো এই মুহূৰ্তত বিজেপি কেম্পেইনৰ ক্ষেত্ৰত এডভান্টেজত আছে আনহাতে কংগ্ৰেছৰ এইবাৰ নিৰ্বাচন আমি যদি চাওঁ তেনেহ'লে ৰাহুল গান্ধীকে ধৰি সকলো শীৰ্ষ নেতা তেওঁলোকৰো বা তেওঁলোকৰ যিবোৰ ৰাজ্যৰ যিখিনি তেওঁলোকৰ প্ৰদেশ কংগ্ৰেছৰ নেতা আছে তেওঁলোকে আহি ইয়াত প্ৰচাৰ অভিযান চলাই আছে কংগ্ৰেছে মূলতঃ এইবাৰ অৰবিন্দ কেজৰিৱালকে লক্ষ্য কৰি লৈছে যে কেজৰিৱালৰ যিটো মডেল আছিলে সেই মডেলটোৱে দিল্লীত যথেষ্টখিনি পিছুৱাই দিলে বা দিল্লীত বিকাশ কৰিব পৰা নাই এই বিষয়টো কংগ্ৰেছে স্পষ্টকৈ তেওঁলোকে অভিযোগ কৰিছে আৰু লগতে তেওঁলোকে শীলা দীক্ষিতৰ দিনৰ দিল্লীৰ যি তেওঁলোকৰ পৰিৱেশ আছিলে কংগ্ৰেছে কেনেদৰে দিল্লী উন্নয়ন কৰিছিলে সেই বিষয়টো লৈ ভোটাৰৰ মাজত সোমাবৰ কাৰণে চেষ্টা কৰিছে গতিকে যথেষ্ট আকৰ্ষণীয় হ'ব ত্ৰিকোণীয়া যুঁজ কেইবাটাও সমষ্টিত হ'ব বুলি আমি ক'ব পাৰোঁ আৰু মূলতঃ যিকেইজন আমি হেভিৱেট কেণ্ডিডেট বুলি যদি কওঁ তেনেহ'লে চাওঁ পূৰ্বৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আম আদমি পাৰ্টিৰ আছে যাৰ এগেইনষ্টত বিজেপিৰ পাৰভেজ শৰ্মাই তেওঁ কেণ্ডিডেট তেওঁ নতুন দিল্লী সমষ্টিত আৰু সন্দীপ দীক্ষিত শীলা দীক্ষিতৰ যি পুত্ৰ তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু জংপুৰা সমষ্টিত আমি যদি চাওঁ মনীষ সিসোদিয়া আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে প্ৰাঞ্জল প্ৰতিম দাস